কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে আৰু আমাৰতো একদম খবৰ বেয়া, কাৰণ ডিব্ৰুগড়ত আমাৰ ইয়াতে বহুত বানপানী হৈছে। তাৰপিছতে কাৰেণ্টো নাছিলে, এতিয়া কাৰেণ্টটো আহিলে আৰু একো কাম কৰা নাই ৰাতিপুৱা সময়ত। মোৰ গোটেই কাম কৰি আছে ঘৰৰ। তাৰপিছত এতিয়া মই ঘৰ চৰ চাফা কৰিম আৰু আজি কি কৰোঁ, ক'লৈ যাওঁ, কি কৰোঁ, কি বনাওঁ, কি খাওঁ তাকে দেখুৱাওঁ আৰু আপোনালোকে প্লিজ মোৰ ফেচবুক পেজটি আৰু নহ'লে যদি ইউটিউবত চাই আছে মোৰ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাই জনাব। আজি চাই লওক এতিয়া মই কি কৰোঁ। তুমি খনে ৰুদ্ৰ পলে পলে নব নব চিত্ৰ ও চিৰ প্ৰবাহিত বৈ যোৱা তাতে দেখিলোঁ কিছুমান মানুহ মাছো ধৰি আছে, বহুত মানুহ পৰিৱেশটো বহুত বেয়া লাগি আছে। চব মানুহবোৰ ওলাই আছে ফুৰিবলৈ। পাছতে বতৰটো একদম ঘপককৈ বৰষুণ দি আমি ক'বলৈ গ'লে ডিব্ৰুগড়খন এটি সৰু সাগৰতে পৰিণত হৈছে। ইমান পানী, ভাবিব নোৱাৰা পানী হৈছে। হ'লেও মানুহবোৰে কি কৰিব, ওলাই আহিবই লাগিব, কাম কৰিবই লাগিব। এতিয়া কাম বন বহুত বন্ধ হৈছে। আৰ্মি কেম্পৰ ওচৰত কিমান পানী, ভাবিব নোৱাৰা। গাড়ী ভিৰ, তাৰপাছতে এইখিনি চাওকচোন কিমান গাড়ী ভিৰ লাগি গৈছে।
এইডোখৰ ফুলবাগানলৈ যোৱা ৰাস্তাটো মানে আচৰিত পানী, মানে ভাবিব নোৱাৰা পানী। তাৰপাছতে আমি গুচি আহিলোঁ আৰু উপায় নাই, আৰু এইখিনিৰ পৰা আমি ঘূৰি বেলেগ ৰাস্তা দি যাব লাগিব, কাৰণ এইফালে আগলৈ গ'লে মানে আমাৰ স্কুটি বেয়া হৈ যাব, এনেকুৱাই পানী হৈছে। মানুহ